হেল্ল' বন্ধুসকল, যিহেতু মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ যিখিনি নেকি ছিগনেল চাইন থাকে, তো এই ছিগনেল চাইনৰ ভিতৰত ১১০ৰ পৰা ১২০টা ছিগনেল চাইন মনত ৰাখিলে তোমালোকৰ হৈ যাব। আৰু তাতে ৩ প্ৰকাৰৰ ছিগনেল চাইন থাকে, ঠিক আছে। তো সেই ৩ প্ৰকাৰৰ ছিগনেল চাইনৰ ভিতৰত মই কৈছোঁ যে ৰেগুলেটৰী ৰোড ছিগনেল চাইন, কৌচিনৰী বা ৱাৰ্ণিং ছিগনেল চাইন, তাৰপিছত থাকে তোমালোকৰ ইনফৰ্মেটিভ বা গাইড ছিগনেল চাইন, ঠিক আছে। তো এই ছিগনেল চাইনকেইটাত মানে কোনখন চাৰ্ট কোনটো ছিগনেল চাইনৰ আণ্ডাৰত আহে, তো তোমালোকক ধুনীয়াকৈ এই ভিডিঅ'টোত মই দেখুৱাই দিম বা ধুনীয়াকৈ বুজাই দিম। তোমালোকে খালী মনত ৰাখিব লাগে, আৰু যিমান পাৰোঁ মই ভিডিঅ'ৰ সহায়ত তোমালোকক দিবলৈ চেষ্টা কৰোঁ যে তোমালোকৰ অকণমান সুবিধা হওক, বা স্কিল টেষ্টত যাওঁতে বা ভাইভা টেষ্টত যাওঁতে তোমালোকে অলপ ভালদৰে মানে টোটেলি বুজি পাই তোমালোকে উত্তৰবিলাক দিব পাৰা। চ' তাৰ বাবে মই ধুনীয়াকৈ ভিডিঅ'বিলাক বনাই থাকোঁ। তো আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব, আৰু যিসকলে নতুনকৈ ভিজিট কৰি আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেলেগনে প্ৰেছ কৰি এখন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনৰ কাৰণে। আৰু আগন্তুক আহিবলৈ যিখিনি ইনফৰ্মেশ্যন থাকিব মই এই চেনেলৰ জৰিয়তে শ্বেয়াৰ কৰিম, তোমালোকে মাত্ৰ ছাপোৰ্ট কৰি যাব, ঠিক আছে। চ' বন্ধুসকল, ফাৰ্ষ্ট অফ অল যিটো নেকি ছিগনেল চাইন আহে, তো সেইটো হৈছে যিটো নেকি আমাৰ ৰেগুলেটৰী ছিগনেল চাইন বুলি কোৱা হয়। তো সেই ছিগনেল চাইনত কোনটো ছিগনেল চাইন বহে তোমালোক দেখুৱাই আছোঁ। এই তলত যিখন চাৰ্ট দেখিছা, এই চাৰ্টকেইটা আহে মানে যিটো লেফ্ট ৰাইট গ'ল চক্কৰ, বা কোনটো ৰাস্তাত কিমানখিনি ৱেটত গাড়ী যাব পাৰে, বা বাইক চালকৰ কাৰণে কোনটো ৰাস্তা স্পীড লিমিট। তো এই যিখিনি চাইন আহে ন, তো যিটো নেকি আমাৰ চিধা ৰাস্তা যোৱা, বা লেফ্ট ৰাস্তা যোৱা, ৰাইট ৰাস্তা যোৱা, বা কৰ্ণাৰ ৰাস্তা যোৱা, তো তিনকোণীয়া ৰাস্তাত যোৱা, বা পেডেচাৰী মানে ক্ৰচিং বা বাইক ক্ৰচিং, তাৰ লগতে যিখিনি ধৰক স্পীড লিমিটৰ চাইন থাকে, সেই চাইনখিনি মই ইয়াত দেখুৱাইছোঁ। এই চাইনখিনি কিহৰ আণ্ডাৰত আহে, যিখিনি নেকি ৰেগুলেটৰী চাইন বুলি কয় তাৰ আণ্ডাৰত এই চাইনখিনি আহে, ঠিক আছে। তোমালোকে নিশ্চয় বুজি পাইছা। তো এই চাইনখিনি যদি তোমালোকে মনত ৰাখা, বা সুধিব পাৰে যে ৰেগুলেটৰী চাইনৰ ভিতৰত কোনখন চাইন আহে, তো এটা জনাকচোন বুলি ক'লে তোমালোকে এইকেইটাৰ ভিতৰত এটা জনালে, মানে ৰাইট, লেফ্ট বা ইউ টাৰ্ণ, গোল চক্কৰ বা এইবিলাক ছিগনেল চাইন ব্যৱহাৰ কৰে, সেইখিনি হ'ল ৰেগুলেটৰী ছিগনেল চাইনৰ আণ্ডাৰত ধুনীয়াকৈ আহি যায়, ঠিক আছে। তোমালোকে এনেকুৱা ধৰণৰ ক'লে বা যদি সুধি দিয়ে, তো ৰেগুলেটৰী ছিগনেল চাইনৰ আণ্ডাৰত কোনখন আহে, তো স্পীড লিমিটৰ চাইন আহে, বা লেফ্ট যোৱা চাইন আহে, ৰাইটত যোৱা চাইন আহে, এইখন ৰেগুলেটৰী আণ্ডাৰত আহে, ঠিক আছে। তো মই ভালদৰে মনত ৰাখিবা। তো নেক্সট যিহেতু আমি কৈছিলোঁ যে তোমালোকক কৌচিনাৰী বা ৱাৰ্ণিং চাইন, ঠিক আছে, যিখিনি নেকি কিছুমান ধৰক তোমালোকে ৰাস্তাত গৈ আছা, বিশেষকৈ সেই ছিগনেল চাইনখিনি ধৰক পাহাৰ টাইপ, বা য'ত নেকি তোমালোকৰ বেছিকৈ টাৰ্ণিং থাকে, তাতে তোমালোকৰ সেই ছিগনেল চাইনখন ব্যৱহাৰ কৰা হয়, ঠিক আছে। য'ত নেকি ধৰক ৰেল ক্ৰচিং আছে, বা য'ত নেকি ধৰক তোমালোকৰ স্পীড ব্ৰেকাৰ আছে, তো তাতে তোমালোকৰ সেই চাইনখন ব্যৱহাৰ। তো ইয়াতে তোমালোকে দেখাই দিছোঁ। তো চোৱা, তো যিখিনি ৱাৰ্ণিং চাইন বা কৌচিনাৰী চাইন বুলি কয়, তো সেই চাইনখিনি যেনেকৈ ধৰক তোমালোকে গৈ আছা, হঠাৎ এটা টাৰ্ণিং, বহুত ডেঞ্জাৰাছ টাৰ্ণিং এটা আছে ন, সেই টাৰ্ণিংটো সেই কৌচিনাৰী বা ৱাৰ্ণিং চাইনত আহি যায়। বা যিটো নেকি ধৰক তোমালোকৰ ডিভাইডাৰ আছে, ডিভাইডাৰত ইউ টাৰ্ণ আছে, তো সেই চাইনটো তোমালোকৰ কৌচিনাৰী বা ৱাৰ্ণিং চাইনত আহি যায়। তোমালোকে ধুনীয়াকৈ এটা চাই ল'বা, মানে চাৰ্টখন দি দিছোঁ, ঠিক আছে। নেক্সট যদি চাৰ্টখন লাগে মই ইউটিউবত পষ্ট কৰিম, তোমালোকে চাব পাৰা, বা ইনষ্টাগ্ৰামত পষ্ট কৰিম, ফেচবুকত পষ্ট কৰিম, তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰা, ঠিক আছে। বা যেতিয়া তোমালোকে গৈ আছা, ৰেল ক্ৰচিং আহিছে, তো ৰেল ক্ৰচিঙতো তেনেকুৱাই মানে ছিগনেল চাইন ব্যৱহাৰ কৰা হয়। বা তোমালোকৰ কেতিয়াবা গৈ আছা ৰাস্তাটো, তো তাতে গৈ আছা, হঠাৎকৈ তোমালোকৰ ওৱান ৱে ৰাস্তা আহি গ'ল, তাতেও তোমাৰ কৌচিনাৰী বা ৱাৰ্ণিং চাইনখন আহি যায়। তো এই ইয়াত যিখন চাৰ্ট আছে, তো এইখনে হৈছে কৌচিনাৰী বা ৱাৰ্ণিং চাইন, ঠিক আছে। এইটো হৈছে 2 নম্বৰ চাইনটো। আৰু যিটো নেকি 3 নম্বৰ চাইন, আমাৰ যিখিনি ইনফৰ্মেটিভ বা গাইড চাইন বুলি কয়, তো সেইখিনি ক'ত ব্যৱহাৰ হয় জানানে? আচলতে যেতিয়া তোমালোকে গৈ আছা ক'ৰবাত, ধৰক তেল ডিপু এটা পাইছা, তো সেইটো হৈছে ইনফৰ্মেটৰী বা গাইড চাইন, মানে তোমাৰ গাইড এটা দিছে বা ইনফৰ্মেণ্ট এটা দিছে যে তোমালোকৰ ইয়াতে এটা পেট্ৰল ডিপু আছে। তো এই চাইটখন দেখিছে তোমালোকে, তলত দিছোঁ, এইখনে হৈছে সেই ইনফৰ্মেটৰী বা গাইড চাইন, ঠিক আছে। তাতে তোমালোকৰ ফোন বোট য'ত আহে, বা হস্পিটেল আহে, তাৰ লগত তোমালোকৰ বাছ ষ্টপ আহে, তাৰ লগত তোমালোকৰ ধাবা, বা তাৰ লগত তোমালোকৰ ৰেষ্ট এৰিয়া, তাৰপিছত তোমালোকৰ পুলিচ ষ্টেচন বা পাৰ্কিং, যিটো এৰিয়া ক্ল'জ, তো এনেকুৱা মানে হৰেক ৰকমৰ চাইন বৰ্ডখন মানে এই ইনফৰ্মেটিভ বা গাইড চাইনত আহে। তোমালোকে নিশ্চয় এতিয়া দেখি আছা। তো এইখিনি তোমালোকে ধুনীয়াকৈ মনত কৰি ৰাখিবা। আৰু যদি এই চাইনকেইখন যদি তোমালোক লাগে, কমেণ্ট কৰি জনাওক, মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত পষ্ট কৰি দিম, বা ইউটিউবতো মই কমেণ্টৰ বস্তু তোমালোক আগবঢ়াই দিম, তোমালোকে ধুনীয়াকৈ চাই ল'ব, ঠিক আছে। তো এই যদি চাইনকেইখন তোমালোকে যদি মনত ৰাখিব পাৰা ন, তোমালোকৰ কাৰণে বহুত ধুনীয়া এটা সুবিধা, কাৰণ এইখিনিয়ে বিশেষকৈ সোধা যায়, বা এইখিনিয়ে বিশেষকৈ সোধে। তো সেইবাবে তোমালোকে এই চাইনকেইখন ভালদৰে লিখি ল'ব, বা ভালদৰে মনত ৰাখিব কোনখন চাইন কোনটো হেৰিৰ আণ্ডাৰত আহে, মানে ঠিক আছে। চ' কৌচিনাৰী চাইন বা ৱাৰ্ণিং চাইনৰ কোনকেইটা ছিগনেল আহে, বা ৰেগুলেটৰী চাইনৰ আণ্ডাৰত বা কোনকেইটা ছিগনেল আহে, তাৰপিছত ইনফৰ্মেটৰী বা গাইড ছিগনেলৰ মানে চাইনৰ আণ্ডাৰত কোনকেইটা ছিগনেল চাইন আহে, তো ধুনীয়াকৈ তোমালোকে মনত ৰাখিব, ঠিক আছে। এইখিনিয়ে সোধে। তো এইখিনি মনত ৰাখিলে তোমালোকে আৰামছে স্কিল আৰু ভাইভা পাছ কৰি আহিব পাৰে, ঠিক আছে। ভিডিঅ'টো চাই নিশ্চয় যদি ভাল লাগিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু মটিভেশ্যনটো সদায় এনেকুৱা ভিডিঅ' আগবঢ়াই থাকিব পাৰোঁ। আৰু আগন্তুক আহিবলগীয়া যিখিনি ইনফৰ্মেশ্যন থাকে, মই ইয়াৰ জৰিয়তে শ্বেয়াৰ কৰিম এই চেনেলটোৰ মাধ্যমেৰে, তো ছাপোৰ্ট কৰি যাব, ঠিক আছে। আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব, আৰু কোনটো ভিডিঅ' এপ্লাই কৰিছ কমেণ্ট কৰি জনাওক, ঠিক আছে। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।